এভৰিৱান সকলোকে স্বাগতম জনালো নতুন এটা ভিডিঅত আৰু এইটো ভিডিঅত বিশেষকৈ মই এডিআৰি কাৰণে লৈ আহিছো এডিআৰি যিবিলাকে স্কিল টেষ্ট দিব কম্পিউটাৰৰ বহুতে পাহৰি গৈছে যে কেনেকৈ আসলতে এটা ফল্ডাৰ ক্ৰিয়েট কৰিব লাগে বা মাইক্ৰসফট ৱৰ্ডত আমি কেনেকৈ এটা টেবুল বনাব লাগে তাৰ বিষয়ে নাজানে তো এই ভিডিঅটোত আমি গোটেইখিনি প্ৰায় শিকিবৰ যত্ন কৰিম যে কেনেকৈ ফল্ডাৰ এটা ক্ৰিয়েট কৰিব ফল্ডাৰ কিয় ক্ৰিয়েট কৰাৰ প্ৰয়োজন আৰম্ভণিতে যেতিয়া আপোনালোকে স্কিল টেষ্টত যাব আৰু তাত এটা ফল্ডাৰ ক্ৰিয়েট কৰিবলৈ ক'ব যাতে নিজৰ নামত এটা ফল্ডাৰ ক্ৰিয়েট কৰি গোটেইখিনি ডকুমেণ্টছ সব কৰি থোৱা তেতিয়া কনফিউজ হৈ যাব তো সেইকাৰণে এই ভিডিঅটোত একদম ভালদৰে চাব আৰু চালে নিশ্চয় বুজি পাব ঠিক আছে মই বুজাই দিছোঁ ফল্ডাৰটো হৈছে আমাৰ মানে নিজৰ নামৰ এটা ডিজিটেল বেগ য'ত গোটেইখিনি কাম কৰি উঠাৰ পাছত আমি নিজৰ নামত ফাইল এটা সেভ কৰোঁ আমি সেইটো ফল্ডাৰ বুলি ক'ব পাৰোঁ যেনেকৈ ইয়াতে তোমালোকে দেখিবলৈ পাইছা যে ষ্টাৰ্টিঙতে ইয়াতে এটা কম্পিউটাৰ জ্ঞানটেক বা এন সিংহ বুলি এনেকৈ আমি কিছুমান ফাইল বনাই থৈ দিছোঁ এটা প্ৰত্যেকটো ফাইলতে আৰু তাৰ ভিতৰত ফল্ডাৰ আছে যেনেকৈ MS Word পেইণ্ট ঠিক আছে তো এনেকৈ আমি সেভ কৰি থৈছোঁ যাতে যিজনে চাব তোমালোকৰ ফাইলটো তেওঁৰ যাতে সুবিধা হয় এটা এনেকাটো নহয় ইমান ল'ৰা ছোৱালী পৰীক্ষা দিব আৰু প্ৰত্যেককে চিনি পাব তেনেকুৱাটো নহয় যদি নাম এটা কৰিব দিয়ে ফল্ডাৰটোত নাম দিব দিয়ে আৰু তাত ৰোল নাম্বাৰটো বা এডমিটৰ এপ্লিকেশ্যন নাম্বাৰটো দিব দিয়ে তেনে কেনেকৈ দিবা তো সেইকাৰণে বেসিক কথাটো হৈছে কেনেকৈ ক্ৰিয়েট কৰিবা মাউছৰে ৰাইট ক্লিক কৰিবা এইটো মাউছ হয় ইয়াতে ৰাইট লেফট আৰু এটা স্ক্ৰল ইয়াতে অপচন আছে তো ৰাইট ক্লিক মানে এইটো ৰাইট সাইডৰ যেটো সুইচ এটো ক্লিক কৰি দিবা আৰু ৰাইট সাইডৰ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে নিউ নাম্বাৰ এটা অপচন আহিব আৰু ইয়াতে ফল্ডাৰ বুলি এটা অপচন আহিব ফল্ডাৰটো ক্লিক কৰাৰ লগে লগে ফল্ডাৰটো ক্লিক হৈ গ'ল এটা ফল্ডাৰটোত নাম দিব লাগিব কাৰণ ইয়াতে নামটো অটোমেটিক্যালি যেটো আহে এটা নিউ ফল্ডাৰ বুলি আহে ঠিক আছে সো নিউ ফল্ডাৰ ঠাইত নিজৰ নামটো দিয়া NSIN ঠিক আছে মোৰ নামটো দি দিছো আৰু 0412 কিবা এটা মই এপ্লিকেশন আইডি দিছো এটো মোৰ এপ্লিকেশন আইডি তো যদি মোক কয় যে এই ফল্ডাৰটোৰ ভিতৰত মোক আৰু দুটা ফল্ডাৰ ক্ৰিয়েট কৰি দিয়া এটা হৈছে মাইক্ৰসফট ৱৰ্ডৰ এটা হৈছে পেইণ্টৰ ধৰি লোৱা তোমালোকক মাইক্ৰসফট ৱৰ্ডত কিবা এটা ফাইল বনাব দিছে টেবুল এখন বনাব দিছে আৰু সেই ফাইলটো এই এন সিংহ নামৰ ফাইলটোত সেভ কৰিব দিছে তো কেনেকৈ কৰিবা এগেইন আমি উইন্ডোজত যাম তাৰ পিছত ইয়াতে ৱৰ্ডত টাইপ কৰিম ৱৰ্ডত টাইপ কৰাৰ পিছত ইয়াতে ফাইলটো আহিব ৱৰ্ড ওকে 2007 এটো ভাৰ্চন আছে সো এটো ক্লিক কৰি দিবা ইয়াতে মই এটা যিকোনো ফাইল মই এটা ফাইল মই লৈ লৈছো এটো মোৰ কি হল এটা আখৰ মই টাইপ কৰি লৈছো এটো মই কোড কমান্ড দি কেনে এইখিনি কথা লিখি লৈছো এটো কি কৰিবলগীয়া এটা কথা নাই ইয়াতে নিউ যাম মানে অফিস বটনত যাম ডকুমেন্টছ যেটো তাৰ পিছত ইয়াতে সেভ এজত নিউ ডকুমেন্টছত আমি ক্লিক কৰিম ইয়াৰ পিছতে ইয়াতে এটা ডেস্কটপ নম্বৰ অপচন আহিব ঠিক আছে ডেস্কটপ নামৰ এই অপচনটো আহিব যদি নাহে ফাইলটো ক'ত সেভ হৈ আছে সেই বস্তুটো জানিবৰ কাৰণে ওপৰত যেটো তোমালোকে দেখিবলৈ পাইছা দিস পিসি বা ডকুমেন্টস এই ফাইলটো তোমালোকে গম পাবা যে মেইন এক্সএল ফাইলটো তোমালোকৰ ক'ত আছে দিস পিসিৰ ভিতৰত ডকুমেন্টস তাৰ ভিতৰত এটা ফল্ডাৰ আছে কিন্তু আমাৰ এক্সএল ফল্ডাৰটো আমি ক'ত বনাইছো নিশ্চয় আমি ডেস্কটপত বনাইছো তো ডেস্কটপত ক্লিক কৰিম ডেস্কটপত ক্লিক কৰাৰ পিছত ইয়াতে যেটো মোৰ এন সিংহ এই ফাইলটোত মই এটা ক্লিক কৰি লম এটা মই ইয়াতে MS Word বুলি ফাইলটো ক্লিক কৰিম আৰু সেভ কৰি দিম ওকে তো এইটো হল আমাৰ এটা কাম যে আমি কেনেকৈ এটা MS Word ফাইলটো সেভ কৰিম এটা মই ক্লোজ কৰি দিও এটা সোৱা ইয়াতে মই পাইছো MS Word এই ফাইলটো মই ইয়াতে পাই গৈছো ওকে ঠিক একেদৰে যদি ইয়াতে কয় যে মোক এটা ফল্ডাৰ ইয়াতে বনোৱা কাৰণ ইয়াতে কয় মাল্টিপল অপচন তোমালোকক যে দিয়ে যে তোমালোকে এটা মাইক্ৰসফট ৱৰ্ডত ফল্ডাৰ বনোৱা এটা মাইক্ৰসফট তোমালোকক এটা পেইণ্টৰ কাৰণে ফল্ডাৰ বনাব দিয়ে কেনেকৈ বনাবা ৰাইট ক্লিক কৰিবা নিউ আইআৰ ফল্ডাৰ ওকে এটো এটা MS Wordৰ কাৰণে ফল্ডাৰ এটো কোড বনাইছো মই N সিংহ 01258 এই ফল্ডাৰটোৰ ভিতৰত আৰু এটা ফল্ডাৰ বনাইছো MS Word ওকে এতিয়া এই ফল্ডাৰটো ফাইলটো এটো MS Word হৈছে মোৰ MS Wordৰ ফাইলটো এটো এটা ফল্ডাৰ সো ইয়াতে মই কি কৰিম ৰাইট ক্লিক কৰিম কাট কৰিম ইয়াতে লৈ যাম ৰাইট ক্লিক কৰিম পেস্ট কৰি দিম তো এতিয়া সোৱা এটা ডিসিপ্লিন ভাবে ফাইলটো আছে মই যদি চাও এন সিংহৰ ভিতৰত ডাবল ক্লিক কৰাৰ লগে লগে MS Word আহিলে MS Wordৰ ভিতৰত কি হেৰ MS Word নামৰ মোৰ ফাইলটো আহিলে এটো যেটো মই বনাইছিলো মাইক্ৰসফট ৱৰ্ডত ওকে সো এনেকৈ আমি ফল্ডাৰ এটা ক্ৰিয়েট কৰিব পাৰো এটা শৰ্টকাট মেথডটো কম কেতিয়াবা তোমালোকক যদি সুধি দিব পাৰে যে শৰ্টকাট মেথড হাউ টু ক্ৰিয়েট এ ফল্ডাৰ তো কেনেকৈ ক্ৰিয়েট কৰিবা কন্ট্ৰোল শিফট এন কিবোৰ্ডত কন্ট্ৰোল শিফট এন যেতিয়া তোমালোকে দবাবা তেতিয়া হলে কন্ট্ৰোল শিফট এন দবালে অটোমেটিক্যালি ফল্ডাৰ অপচনটো আহিব তেতিয়া আমি মাউসেৰে ৰাইট ক্লিক কৰিব নালাগে তো ইয়াতে পেইণ্ট নামৰ অপচনটো দি আমি ফল্ডাৰটো ক্ৰিয়েট কৰিব পাৰো তো মই ভাবো
এডিআৰ কাৰণে এইটো এটা ভাল টিপছ তোমালোকে কেনেকৈ ফল্ডাৰ ক্ৰিয়েট কৰিবা কাৰণ ষ্টাৰ্টিঙতে যেতিয়া কম্পিউটাৰটো লাৰিবা এডিআৰ স্কিল টেষ্ট দিব গ'লে এটা নিজৰ নামত ফল্ডাৰ ক্ৰিয়েট কৰিব নিশ্চয় লাগিব আৰু তেনেকৈ তোমালোকে এই ফল্ডাৰটো ক্ৰিয়েট কৰিব পাৰিবা ওকে তো এইখিনি আছিলে আজিৰ বিশেষকৈ ফল্ডাৰ ক্ৰিয়েশ্যনৰ পাৰ্ট আৰু ইয়াৰ পিছত মই মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেকৈ টেবুল ক্ৰিয়েশ্যন কৰে বা এক্সেলত কেনেকৈ আমি ভিলুকআপ চাওঁ তাৰ বিষয়ে আমি আলোচনা কৰিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এডিআৰ এনেকৈ আমি চিৰিজ এখন বনাই আছোঁ 3 দিনৰ ভিতৰত গোটেই চিৰিজটো আমি কভাৰ কৰিবলৈ যত্ন কৰিম ওকে থেংক ইউ